ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ গঠনৰ শপত গ্ৰহণ চক্ৰমতে যদি আমি বিবেচনা কৰোঁ তেন্তে আমি পাওঁ যে লগ্নৱতী ৰবি ভাগ্যস্থানত চন্দ্ৰযুক্ত হৈ থকাত চৰকাৰখনে দক্ষতাৰে নিজৰ কাৰ্যকাল পৰিচালনা কৰিব পাৰিব। তুংগী ৰবিৰ প্ৰভাৱত বিৰোধী দলসমূহ নিষ্ক্ৰিয় হৈ পৰিব। চতুৰ্থত তুংগী কেতুৰ প্ৰভাৱত চৰকাৰে সাহিত্য ক্ৰীড়া আদিত যথেষ্ট সাহায্য আগবঢ়াব। ষষ্ঠত শনি থকাত চৰকাৰখনে শত্ৰুজয়ী হ'ব। লগ্নৰ সপ্তমত গুৰু বৃহস্পতি থকাত চৰকাৰখনে আমদানি ৰপ্তানি ব্যৱহাৰৰ জৰিয়তে ৰাজ্যখনৰ আৰ্থিক দিশ উন্নত হ'ব। জনসাধাৰণৰ কল্যাণৰ হকে চৰকাৰে নতুন নতুন আঁচনি ঘোষণা কৰিব। জনসাধাৰণৰ পৰা সততে সমৰ্থন পাব। দশমত শুক্ৰ স্বগৃহত থকাত চৰকাৰখন সৰ্বশ্ৰেষ্ঠ আশ্ৰয়দাতা জনপূজ্য সৰ্বসুখী হিচাপে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰাটো সূচাইছে। কৰ্মস্থানত তুংগী ৰাহুৰ প্ৰভাৱত মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সৰ্বভাৰতীয় দিশত সন্মান বুটলিবলৈ সক্ষম হ'ব আৰু বিভিন্ন ব্যক্তিৰ ন্যায় আৰু সহায়ৰ হাত আগবঢ়াব। একাদশত মংগলৰ অৱস্থান কৰাৰ বাবে সুন্দৰ নেতৃত্ব প্ৰদানৰ লগে লগে ভূমিৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰিব। ইয়াৰ উপৰিও বৰ্তমান আমাৰ মন্ত্ৰীসভা গঠনৰ 72 দশা বিচাৰত অন্তৰ্দশা শুক্ৰ চলাৰ কাৰণে অসম চৰকাৰৰ যথেষ্ট ভাল সময় চলি আছে আৰু প্ৰজাৰ মংগলৰ হকে যথেষ্ট কাম হাতত ল'ব পাৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ গঠনৰ শপত গ্ৰহণ চক্ৰমতে যদি আমি বিবেচনা কৰোঁ তেন্তে আমি পাওঁ যে লগ্নৱতী ৰবি ভাগ্যস্থানত চন্দ্ৰযুক্ত হৈ থকাত চৰকাৰখনে দক্ষতাৰে নিজৰ কাৰ্যকাল পৰিচালনা কৰিব পাৰিব। তুংগী ৰবিৰ প্ৰভাৱত বিৰোধী দলসমূহ নিষ্ক্ৰিয় হৈ পৰিব। চতুৰ্থত তুংগী কেতুৰ প্ৰভাৱত চৰকাৰে সাহিত্য ক্ৰীড়া আদিত যথেষ্ট সাহায্য আগবঢ়াব। ষষ্ঠত শনি থকাত চৰকাৰখনে শত্ৰুজয়ী হ'ব। লগ্নৰ সপ্তমত গুৰু বৃহস্পতি থকাত চৰকাৰখনে আমদানি ৰপ্তানি ব্যৱহাৰৰ জৰিয়তে ৰাজ্যখনৰ আৰ্থিক দিশ উন্নত হ'ব। জনসাধাৰণৰ কল্যাণৰ হকে চৰকাৰে নতুন নতুন আঁচনি ঘোষণা কৰিব। জনসাধাৰণৰ পৰা সততে সমৰ্থন পাব। দশমত শুক্ৰ স্বগৃহত থকাত চৰকাৰখন সৰ্বশ্ৰেষ্ঠ আশ্ৰয়দাতা জনপূজ্য সৰ্বসুখী হিচাপে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰাটো সূচাইছে। কৰ্মস্থানত তুংগী ৰাহুৰ প্ৰভাৱত মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সৰ্বভাৰতীয় দিশত সন্মান বুটলিবলৈ সক্ষম হ'ব আৰু বিভিন্ন ব্যক্তিৰ ন্যায় আৰু সহায়ৰ হাত আগবঢ়াব। একাদশত মংগলৰ অৱস্থান কৰাৰ বাবে সুন্দৰ নেতৃত্ব প্ৰদানৰ লগে লগে ভূমিৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰিব। ইয়াৰ উপৰিও বৰ্তমান আমাৰ মন্ত্ৰীসভা গঠনৰ 72 দশা বিচাৰত অন্তৰ্দশা শুক্ৰ চলাৰ কাৰণে অসম চৰকাৰৰ যথেষ্ট ভাল সময় চলি আছে আৰু প্ৰজাৰ মংগলৰ হকে যথেষ্ট কাম হাতত ল'ব পাৰিব।